বিশাল বিশাল অট্টালিকা বনাব পাৰে, কিয় আমাৰ এটা মিউজিয়াম বা সাধাৰণ এখন কলেজ উত্তৰ পূৰ্বত আমাৰ কলেজখনৰ কাৰণে কিয় কৰিব নোৱাৰে? একেবাৰে সাধাৰণ কথা। যদি এখন ব্ৰিজ বনায়, যিমান টকা হ'ব তাত আধাও পইচা খৰচ নহয় আমাৰ কলেজখন বনাবৰ কাৰণে। এই কথাখিনি এই কথাটো আমি কেনেকৈ তেওঁলোকক চিফ মিনিষ্টাৰ কামত পেলাব পাৰোঁ? যেতিয়াই যিটো বিচাৰে, এতিয়া তেওঁলোকে কালি ডিব্ৰুগড়ত মানে এছেম্বলি হাউচ এটা বনাই পেলাব। মহাবিদ্যালয়ৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আৰু শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ কাৰণে আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিম। সেই স্মাৰকপত্ৰখনৰ যিসমূহ সিদ্ধান্ত আমি আজি সভাত আলোচনা হোৱা সিদ্ধান্তসমূহ উলিয়াই দিব বিচাৰিছোঁ। অসমৰ একমাত্ৰ চৰকাৰী চাৰিকলা মহাবিদ্যালয়খনে পদে পদে চৰকাৰৰ বঞ্চনাৰ বলি হৈ আহিছে। ইয়াৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে ছাত্ৰ ছাত্ৰীসকল। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই সমস্যাসমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ অৰ্থে গণতান্ত্ৰিক প্ৰতিবাদ কৰিব লগা হোৱাটো নতুন কথা নহয়, যদিও এয়া অসমৰ শিল্পকলা সমাজখনৰ বাবে অতিশয় উদ্বিগ্নতাৰ বিষয়। অসমৰ শিল্পকলাৰ উত্তৰণৰ স্বাৰ্থত শিল্প সমাজৰ গধুৰ দায়িত্ব আছে। সেয়ে এছ'চিয়েশ্যন অফ ভিজুৱেল আৰ্টিষ্ট আছাম, ষ্টুডেণ্টছ ইউনিয়ন অফ গভৰ্ণমেণ্ট কলেজ অফ আৰ্ট এণ্ড ক্ৰাফ্ট, প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনী চৰকাৰী চাৰিকলা মহাবিদ্যালয়ৰ জৰুৰী বৈঠকত লোৱা সিদ্ধান্ত লোৱা হয় যে এই বিষয়টোৰ গুৰুত্ব বুজি শিল্প সমাজ আগবাঢ়ি আহিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ ন্যায্য প্ৰাপ্তিৰ সংগ্ৰামত অংশগ্ৰহণ কৰিব। ইয়াৰ যোগেৰে আমি কেইটামান জৰুৰী বিষয় আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ। ১ নম্বৰতে আমাৰ কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্ত হৈ থকা শ্ৰীযুত নৱজিৎ ডেকা ডাঙৰীয়াৰ অধ্যক্ষ পৰিচালনাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ ন্যূনতম সুবিধাসমূহ দিয়াত চূড়ান্তভাৱে বিফল হৈছে। যোগ্যতাৰ ক্ষেত্ৰতো তেখেতৰ বিষয়টো গুৰুতৰ অভিযোগ আছে। তেখেতে মহাবিদ্যালয়ৰ কলা বুৰঞ্জী আৰু নন্দনতত্ত্ব বিভাগৰ অধ্যাপকৰ নিয়মীয়া পদত আসীন হৈ আছে। সেইটো বাবেও তেখেতৰ অৰ্হতা সম্পন্ন নহয় বুলি অভিযোগ আছে। তেখেতে শিক্ষা গ্ৰহণ কৰা সাংস্কৃতিক অধ্যয়ন বিষয়টো আৰ্ট কলেজৰ উপৰোক্ত বিষয়টো সামৰি নলয় বুলি বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ বিধিত উল্লেখ আছে। তেনে অৰ্হতাহীন তথ্য তথা অযোগ্য ব্যক্তিক সাংস্কৃতিক সঞ্চালকে কিদৰে ভাৰপ্ৰাপ্ত অধ্যক্ষৰূপে নিযুক্তি প্ৰদান কৰিছিল সেয়া বিচাৰ্য বিষয়। ২ নম্বৰতে মহাবিদ্যালয়ৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ পদ এটা বছৰ বছৰ ধৰি পূৰণ নকৰা অযোগ্য ব্যক্তিক পিছুৱাই দি নিযুক্তি দিয়া, ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দৰে দুৰ্দায়িত্ব দিয়াৰ বাবে সাংস্কৃতিক সঞ্চালকক জবাবদিহি কৰিব লাগে। ইয়াৰ পৰা এটা কথা স্পষ্ট হ'ল যে অত বছৰে ছাত্ৰ ছাত্ৰীয়ে কলা বুৰঞ্জী বিষয়টো অধ্যয়ন কৰাত যথাযথ শিক্ষা ল'ব নোৱাৰিলে। ই অতি গুৰুত্বপূৰ্ণ অভিযোগ বুলি বিবেচিত হৈছে।